1000 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ 1000 কোটিতকৈ বেছি টকা কেন্দ্ৰীয় চৰকাৰৰ আবণ্টিত পঞ্চায়তত খৰচ কৰিবলগীয়া ধনৰাশি এবছৰ ধৰি অব্যৱহৃত হৈ আছে। কাৰণ পঞ্চায়তৰ এক্ট অনুসৰি সেই বৃহৎ পুঁজি নিৰ্বাচিত প্ৰতিনিধিসকলেহে খৰচ কৰিব পাৰিব। এতিয়া অসম চৰকাৰৰ অদূৰদৰ্শিতা আৰু পঞ্চায়ত ব্যৱস্থাটোৰ প্ৰতি অসম চৰকাৰৰ যিটো অনীহা, সেইটো কাৰণে এতিয়া প্ৰায় 1000 কোটি টকাতকৈ বেছি পইচা গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে কেন্দ্ৰই যিটো আমাক আবণ্টন দিছিলে, সেই পইচা এতিয়া চৰকাৰে ঘূৰাই পঠাবলৈ বাধ্য হ'ব। দ্বিতীয়তে, এবছৰ 4 ফেব্ৰুৱাৰী মই আপোনালোকক হোৱাটছআপত জেবি আক্কা ডাঙৰীয়াৰ চাৰ্কুলাৰ এখন দি দিম। 2024 চনৰ 4 ফেব্ৰুৱাৰীত ইলেকশ্যন ঘোষণা কৰাৰ পাছত যধে মধে পঞ্চায়তৰ ডিলিমিটেশ্যন কৰাৰ কাৰণে ৰাইজৰ মাজত খুব অসন্তুষ্টি বৃদ্ধি পোৱাটো স্বাভাৱিক। মুখ্যমন্ত্ৰীয়ে ক'ৰবাত কৈছে যে কংগ্ৰেছৰ মানুহে কেছ কৰিছে। অসমৰ প্ৰত্যেকখন পঞ্চায়তত কেছ হোৱা নাই। আৰু সংবিধানে আমাক এটা মৌলিক অধিকাৰ দিছে যে চৰকাৰৰ যিকোনো সিদ্ধান্ত নাগৰিকৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ, সেই ৰাইটছৰ অধীনত নাগৰিকে ন্যায়ালয়ত গৈ পেলাই তাক চেলেঞ্জ কৰিব, প্ৰত্যাহ্বান জনাব পাৰে। তাৰ কাৰণে কংগ্ৰেছ দলে কেতিয়াও সিদ্ধান্ত লোৱা নাই। আমি পঞ্চায়ত নিৰ্বাচন সদায় পাতিছো, কংগ্ৰেছ এতিয়া শাসনত আছে, আৰু আমি পঞ্চায়ত নিৰ্বাচন সদায় পাতিব বিচাৰো। কালি নিশা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে চৰকাৰবিলাকে সাধাৰণতে পঞ্চায়ত নিৰ্বাচন পাতিব নিবিচাৰে। কিন্তু তেখেতে নিজৰ কথা কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ কথা আৰু নিজৰ চৰকাৰৰ কথা কৈছে যে তেওঁলোকৰ যে ইলেকশ্যন পতাৰ ইচ্ছা নাই। আৰু তেখেতসকলৰ মিত্ৰ দল অসম গণ পৰিষদ 85 চনৰ পৰা 5 বছৰ যেতিয়া ক্ষমতাত আছিলে, পঞ্চায়ত নিৰ্বাচন পতা নাছিলে। আৰু 96 চনৰ পৰা 2001 চনলৈকে যেতিয়া এজিপি ক্ষমতাত আছিলে, তেতিয়াও অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচন পতা নাছিলে। আৰু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত স্বতঃস্ফূৰ্তভাৱে মনৰ ভিতৰৰ কথাটো ওলাই গ'ল যে চৰকাৰবিলাকে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাধাৰণতে নিবিচাৰে। কিন্তু 91 চনত যেতিয়া আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, অসমত কংগ্ৰেছৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচন হৈছিলে। 2001 চনৰ পৰা যেতিয়া তৰুণ গগৈ ডাঙৰীয়া অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিলে, আমি পঞ্চায়ত নিৰ্বাচন অসমত অনুষ্ঠিত কৰিছো। গতিকে কোনে এই যে কয় গোসাঁই ঘৰত কোন, মই কল খোৱা নাই, কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যত সেই কথাটো স্পষ্টকৈ ওলাই পৰিছে। ন্যায়ালয়ত যিসকল ব্যক্তি দ্বাৰস্থ হৈছে, তেওঁলোকে তেওঁলোকৰ অঞ্চলবিলাকৰ কথা আঁতৰাবিলাক আঙুলিয়াই দিছে। কিন্তু চৰকাৰখনে যিটো পঞ্চায়ত নিৰ্বাচন সাংবিধানিকভাৱে আইনগতভাৱে ছমাহত অনুষ্ঠিত হ'ব লাগে, আমিও চৰকাৰক সহযোগ কৰিছিলো যে ঠিক আছে, কিবা কিবি অসুবিধা আছে, চৰকাৰে অলপ সময় লৈছে, ইলেকশ্যনটো পাতক। কিন্তু চৰকাৰে এতিয়া ন্যায়ালয়ৰ সিদ্ধান্ত এতিয়ালৈকে অহা নাই। কিন্তু আমি অসম চৰকাৰক আজি জনাব বিচাৰো যে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পঞ্চায়ত নিৰ্বাচন আমি সময়মতে হোৱাটো বিচাৰো। আমি এইটোও বুজি পাওঁ যে মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষাৰ লগত সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। কাৰণ স্কুল বিল্ডিঙৰ কথা আছে, ইলেকশ্যন ডিউটি কৰিবৰ কাৰণে শিক্ষকৰ কথা আছে।